গোসাইগাঁওয়ের অলোক ঝোড়ে বিজেপির যোগদান সভা। কংগ্রেস বিপিএফ থেকে 4 শতাধিক কর্মীর বিজেপিতে যোগ। অনুষ্ঠানে উপস্থিত ছিলেন বিটিসির ইএম সজল কুমার সিং। বিজেপির গামছা টুপি দিয়ে সবাইকে স্বাগত জানান তিনি। হঠাৎ বুলি নহয়, মই আজি বহুত দিনৰ পৰা আলোকঝৰি গাঁৱত নিজৰ লগত সম্পৰ্কত আছিলো আৰু এইটো 100% আমাৰ ইয়াত মানে 80% বড়ো মানুহ আছে আৰু 20% আমাৰ আদিবাসী ভাইসকল আছে। তো মই ভাবি আছিলো যে আমাৰ বিজেপিৰ লগত এই মানুহখিনি বহুত মানে কম আছিল, পাৰ্চেণ্টেজত বিজেপিত নাইকিয়া আছিল। তেতিয়াৰ পৰা মই লক্ষ্য কৰি লৈছিলো যে মানুহখিনিক আমি বিজেপিত আনিম বুলি কাম কৰি আছিলো। ইয়াৰ আগত মই 4-5 বাৰ মিটিং কৰিছো।